কান্দি থাকোতে থাকোতে দুই ৰাণীৰ 7 দিন 7 ৰাতি পাৰ হৈ গৈছিল দুই ৰাণীৰ যেতিয়া 7 দিন 7 ৰাতি পাৰ হৈ গৈছিল তেতিয়া সেই মাংস টুকুৰৰ পৰা পচা 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 গোন্ধ ওলাব ধৰিছিল আৰু তেতিয়া সৰুৰাণীয়ে ডাঙৰাণীক চাই কৈছিল হে বাইদেউ সেই মাংস টুকুৰ আৰু আমি কিমান দিন আগত লৈ থাকিম গতিকে বাইদেউ এই মাংস টুকুৰ আমি নদীত ভহাই দিওঁ বলা বাইদেউ নদীত ভহাই দিওঁ আৰু সেই বুলি সৰুৰাণী এখনি আগলতি কলপাত কাটি আনি কলপাতখনিৰ ওপৰত সেই মাংস টুকুৰ থৈ নদীৰ পাৰে পাৰে কান্দি 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 গৈ আছে দুই ৰাণী আৰু তেতিয়া দুই ৰাণীয়ে বশিষ্ঠ মুনিক চাই সেই মাংস টুকুৰৰ কথা বিৱৰি কৈছিল আৰু তেতিয়া দুই ৰাণীক চাই বশিষ্ঠ মুনিয়ে কৈছিল দুই ৰাণী এই মাংস টুকুৰ তোমালোকে নদীত ভহাই নিদিবা এই মাংস টুকুৰ তোমালোকে নদীৰ পাৰত কলপাতৰ ওপৰত থৈ আহিবা আৰু মই ধ্যান কৰি চাম এই মাংস টুকুৰ বাৰু কি হয় আৰু বশিষ্ঠ মুনিৰ কথাৰ মতে দুই ৰাণীয়ে সেই মাংস টুকুৰ নদীৰ পাৰত কলপাতৰ ওপৰত
এতিয়া চাওক ৰাইজ বিধিৰ লিখন নাযায় খণ্ডন অবিধিৰ লিখন বক্ৰ নামে মুনি আছিলে কজন ও হেন কাল নদীৰ ঘাটে দিলা দৰিখন অভিশাপ দিম তোক নাপাবি নিস্তাৰ অভিশাপ দিলো তোক সঁচাই যদি তই দৈত্যনে মানৱনে মায়াবী হ তেনেহলে তই মাংস হৈয়ে থাকিবি আৰু যদি সঁচাই যদি মাংস হোৱা তেনেহলে এই মাংস টুকুৰাৰ পৰা সুন্দৰ দেৱকীক হৈ জানা অভিশাপ দিমুনি অনিজ স্থানে গইনা অভিশাপত সেই মাংস টুকুৰৰ পৰা সুন্দৰ দেৱকীক হৈ খৌ নদীৰ পাৰত কলপাতৰ ওপৰত উহাকৈ কান্দি আছিল এই ক্ৰন্দন বশিষ্ঠই শুনিবা কয় শিশুটি বাপ্পা ঠৌগা চলিয়াই বৰ মৰম লগা চলিয়াই চাও এটা চুমাকে খাওঁ এইফালে এটা খাওঁ চাওঁ কপালতো খাওঁ আৰু তেতিয়া
বশিষ্ঠ মুনিয়ে মনে মনে ভাবে কি ভাবে এই শিশুটি দুই ৰাণীৰ হাতত গতাই দিবই লাগিব শিশুলৈ বশিষ্ঠ আমি মা যাম নহয় আমি মা যাই পাম আৰু মা লগত ধুনীয়াকৈ খেলি থাকিবা দেই নাকান্দিবা দে চলি কি কান্দি থাকে কহাকৈ বাপ্পা বাপ্পা মুটি দিছি সেইকাৰণে চলি পলি নলওঁ মই মৰমত ললোঁ মুটি দিছি খা শিশুৰ কথা মনে পাছে ৰাণী ৰাগে ভাঙি কয় শিশুলৈ বশিষ্ঠ দুই ৰাণী ৰাগে শিশু দেখি দুই ৰাণী আনন্দমী চাওঁ 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 আঠে বেঠে শিশুটি চাওঁ বশিষ্ঠ মুনিক চাই কৈছিল হেৰি মুনিবৰ যিহেতু এই শিশুটি আপুনি আমাৰ হাতত অৰ্পণ কৰিলে গতিকে এই শিশুটিৰ নামাকৰণ আপুনি কৰক মুনিবৰ আপুনি কৰক কি কলা মই নামাকৰণ কৰিব লাগিব ভালে হৈছে দা এই সুযোগতে মই দুই ৰাণীৰ পৰা বস্তুটো হিৰুৱাই ভাল হ'ব নহয় কথা শুনি বশিষ্ঠৰ আনন্দমী কি থোৱা যায় গণি বহি শিশুৰ নাম প্ৰজাগণ এই শিশুটি বহু গণনা কৰি এই শিশুটিৰ নাম মই ভগীৰথেই ৰাখিলোঁ এই শিশুটিৰ নাম মই ভগীৰথ কি কাৰণে ৰাখিলোঁ জানে এই শিশুটি কাৰো সন্তান নহয় এই শিশুটি হৈছে দেৱতাৰ প্ৰসাদ খাই আৰু বশিষ্ঠ মুনিৰ আশীৰ্বাদত আৰু অষ্টবক্ৰৰ মুনিৰ অভিশাপত এই শিশুটি জনম লভিছে গতিকে এই শিশুটিৰ নাম মই ভগীৰথেই ৰাখিলোঁ আৰু ইয়াক গাঁৱলীয়া ভাষাত ক'বলৈ হ'লে ভাগেৰা বুলিও কোৱা হয় মুনিবৰ আপুনি অকাই পকাই বহু কথাই ক'লে কিন্তু মুনিবৰ এই শিশুটিৰ আচল পিতৃজন কোন আছিল সেইটোহে নকলে